Arsenal. Arsenal no. Gahui apuni. Ekor oppor. Ekor oppor. Good morning, Raisokol. Mur aniti video apnalok sagotam janaisu. Aji ahar mahor 7 tarikh. Gotike 7 ahar dina amar gaot jihetu hokole party khai gotike halpoti ghort gahoita pohibo disilu take gahoitu ami aji marisu aru raijo agot kenedore ami mangkhobur bidao ba kenedore ami biki koru tar upore video tu aji arambho koisu bolokson video tu jogedi agoi jam eya prothomote sahor porbo solise ya sah dekhe kam kora khinik pe na sabor customer ke যিহেতু আমি কাম কৰা কেজনে ৰাতিপুৱা 4 বজাতে লাগিছে গতিকে চাহটো একেবাৰে জৰুৰী এতিয়া আমাৰ এয়া অপাৰেচন কাম হৈছে মানে ভুৰ পেটু পৰা আৰম্ভ কৰি কাটিঙৰ কাম এয়া আৰম্ভ কৰিছে আমাৰ মিস্ত্ৰীজনে এয়া চাব পাৰে আপোনালোকে আৰু আপোনালোকৰ পিনে কেনেদৰে কাটে কমেন্টত জনাব আমাৰ পিনে কিন্তু এনেদৰে কৰে দেই এয়া চাব পাৰে একেবাৰে সুন্দৰকৈ উলিয়াই লৈছে পেটুৰ পৰা আৰম্ভ কৰি একেবাৰে মূৰৰ পৰা ফালি লৈছে অপাৰেচন তাৰ পিছত মাংসবোৰ কেনেদৰে কাটিব আপোনালোকে চাই যাওক অকণো স্কিপ নকৰে ভিডিঅ'বোৰ এয়া পেটুটা লৈছে আৰু এটা কেৰাহীটোত পেটুখিনি আমি থৈছোঁ তাৰ পিছত অলপ পাছত চফা কৰিব কোনোবা এজনে গৈ এতিয়া পেটুবোৰ উলিয়াই আমাৰ কাটিং মাষ্টাৰে সম্পূৰ্ণকৈ তেল নিমখ আনিছে মানে গোটেই কালাৰটো বনাই দিছে গাহৰিটোৰ এটা সুন্দৰ লুক এটা সুন্দৰ চেহেৰা বনাব চেষ্টা কৰিছে যাতে কাস্টমাৰো ভাল হয় আৰু দেখিবও সুন্দৰ হয় গতিকে এয়া সম্পূৰ্ণ গাটোত তেখেতসকলে কিবা সানি লৈছে তেজৰ পৰা আৰম্ভ কৰি হালধি হ'ব পাৰে তাৰপিছত কাটিং আৰম্ভ কৰিব এয়া চাওক কিমান সুন্দৰ লাগিছে এতিয়া সৰু সৰু ভাগত বিভক্ত কৰিব এয়া কিবা কবি নেকি পিছত নকলে পস্তাবি দাখন চুগা হয় নাই ঐ মিস্ত্ৰী এতিয়া সৰু পিছপিনে শেষ হোৱাৰ লগে লগে আমাৰ ৰাইজক দিয়া ব্যৱস্থা কৰিব আৰু এটা কথা ক'বলৈ আপোনালোকৰ পিনে কেনেকৈ নাজানো আমি নাম এখন লিখি লওঁ এনেকৈ লিষ্ট আগতীয়াকৈ কোনে কিমান কেজি ল'ব আৰু আপোনালোকৰ পিনে কেনেকৈ কৰে কমেণ্টত জনাব এই নামমতে হ'ব প্ৰথমৰ পৰা ষ্টাৰ্ট আৰম্ভ হ'ব আৰু এটা কথা ক'ব লাগিব আমি যিমানটো লিষ্টত লিখিলোঁ তাৰ সম্পূৰ্ণ মানুহবোৰ কিমান কেজিটো ওলাই গ'ল গতিকে প্ৰথমতে আমি জুখি ল'ব লাগিব মুঠকৈ তাৰপিছতে আমি চিয়'ৰ হ'ব পাৰিম যে ইমান কেজি হৈছে বা ইমানখিনি মানুহে পাব গতিকে আমি প্ৰথমতে ওজনটো কৰাই লৈছোঁ সম্পূৰ্ণ মাংসবোৰ পালাত কিমান কেজি হ'ব তাৰ পৰা ফাইনেল ডিচিশ্যনটো হ'ব আৰু আমি ভাগ বিতৰা কৰিব পাৰিম ইয়াৰ মাজতে এটা কথা কওঁ আপোনালোকক আমাৰ যিহেতু আমি ঢেকীয়াজান খালগাঁৱত ইয়াৰ মাংসৰ দি থোৱা হৈছে বেলেগ গাঁৱত কেনেদৰে হয় নাজানো কেনেকুৱা পালে আপোনালোকে জনাব আমাৰ সোণোৱাল গাঁও হয় এনেদৰে আমাৰ মাংসৰ কিনা বেচা হয় বা আমাৰ ৰাইজক এনেদৰে দিওঁ ঘৰত যেতিয়া মাৰোঁ প্ৰায়কৈ বেলেগক দিলে বেপাৰীক দিলে নাজানো কিন্তু ঘৰত যদি কাটোঁ এনেধৰণৰ এটা পৰিৱেশ পাওঁ ভাল লাগে পুৱাই পুৱাই ফুলেশ্বৰ এইবাৰ নিগেন তাইদেউ আমাৰ তাইদেউ মই ভালো বৰ্তমান 60% মানুহৰ ইতিমধ্যে মাংস দিয়া হৈ গৈছে বাকী 40% মানুহবোৰ এতিয়া আছে তেখেতসকলে পাব লাইন নপৰে আৰু লিষ্টৰ মতে যাৰ যি নাম আছিলে ক'লোৱে আপোনালোকক আগতেও এয়া আমাৰ বাকী কাম চলি আছে ইয়াত মাংস পাব সকলোৱে চিন্তা কৰিব নালাগে
ইতিমধ্যে কাউণ্টাৰত হাতত একেবাৰে নোজোৰা হৈ গৈছেগৈ পইচা বহুত হৈ গৈছে এয়া চাব পাৰে গতিকে আৰুনো কি ক'ম আপোনালোকেও গাহৰি পুহিব এনেধৰণে কিছু হ'লেও আপোনালোকক সহায় হ'ব গতিকে ঘৰৰ পেলনীয়া যি আছিলে বেছি পুহিব নালাগে সৰুকৈ এটা দুটা পুহক সকলোৱে আগবাঢ়ক এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজত হ'ব আৰু আপোনালোকৰ ঘৰটো আগবঢ়াই নিয়াত বা চলাই নিয়াত সুবিধা হ'ব বিক্ৰী কৰি থকাৰ মাজতে আমাৰ ভাত খাবৰ কাৰণে এয়া ভিতৰলৈ মাংস অলপ পঠিয়াই দিয়া হৈছে যিহেতু আমি ইয়াৰ পাছত ভাত আৰু কিবা এটা খোৱা হ'ব গতিকে কষ্টবোৰ কৰাবোৰে তাৰে বনাবলৈ ভিতৰত দি দিয়া হৈছে এয়া ৱা একদম মানে পিয়ৰ মাংস হয় নাই কি দিয়া হৈছে কি দিয়া হৈছে ভোট জলকীয়া অকল ভোট জলকীয়া একদম ফ্ৰেছ মাংস টেষ্ট দি দিব নে কি টেষ্ট দিয়াৰ মজাটোৱে বেলেগ হ'ব গাহৰি খানা বাম্পাৰ খানা পৰ্ব চলিছে এয়া গাহৰি মৰা মজাটোৱে বেলেগ এইটো খানাই ভাল মই আপোনালোকক কষ্ট কৰা কেইজন নাম আৰু তেখেতৰ চিনাকি কৰাই দিয়া নাছিলোঁ আৰু মিস্ত্ৰীজনক গতিকে চিনাকি কৰাই দিওঁ বলকচোন তেখেতৰ পৰা জানো মেইন মিস্ত্ৰী দাদা নামটো কওক আপোনাৰ আৰ সোণাল ন গাহৰি আপুনি কেতিয়াৰ পৰা কাটি আছে আজি ডেটলৈকে কিমানটামান কটা হ'ল আজি ডেটলৈকে হ'ল বহুত হ'ল ন অঁ 100 ওপৰত 100 ওপৰত আচ্ছা এইটো আপোনাৰ চাকৰি নিচিনাই হৈ গ'ল ঠিকে আছে আপোনাৰ আৰ সোণোৱাল ন ঠিক আছে কোনো কাৰোবাক যদি কাটিব দৰকাৰ হ'লে আপোনাক কণ্টেক্ট কৰিব পাৰিব নাম্বাৰটো ইয়াত দি দিম বাৰু হ'ব অঁ ঠিক আছে বাৰু এইবোৰ খাই আছে এতিয়া আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কেনেকুৱা পালে আমাৰ গাঁৱৰ মাংসৰ কাটিংটো কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম।